এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰণ এচিএছ একাডেমি। আশা কৰো আপোনালোকে আমাৰ পিআইকিউ সিৰিজটো চাই আছে আৰু পিআইকিউ সিৰিজটো চাই আপোনালোকে ভাল পাইছে, কাৰণ আমি এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিছো যোনবিলাক কুৱেশ্যন পৰীক্ষাত অলৰেডি আহিছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আগলৈও অহাৰ চান্সেছ থাকে। সো আপোনালোকে আমাৰ সিৰিজটো ফলো কৰি ৰাখিব আৰু লগতে আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব। আৰু যদি আপোনালোকে বিশেষ পিআইকিউ লাগে যোনটো ধৰক আপোনালোকে সলভ কৰিব পৰা নাই বা কনসেপ্টটো বুজি পোৱা নাই, আপোনালোকে আমাক কমেন্ট সেকশনত এক্সামৰ পেপাৰখনৰ নাম বা ইয়াৰটো লগতে কুৱেশ্যন নাম্বাৰটো কৈ দিব, আমি নিজে ডাউনলোড কৰি ল'ম বা সাৰ্চ কৰি ল'ম, নহলে আমাৰ হোৱাটছএপত পঠাই দিব। আমি নেক্সট ক্লাছত এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিম বা হেতু কুৱেশ্যন লৈ আহিম। ঠিক আছে? সো আহক আজি এটা কুৱেশ্যন লৈ আহিছো, সেই কুৱেশ্যনটো কৰো। আজি এটা অলপ ফেকচুৱেল কুৱেশ্যন আনিছো আৰু আছামৰ অকমান কালচাৰৰ ওপৰত আনিছো। ঠিক আছে? সো কুৱেশ্যনটো হ'ল হোৱাট ইজ থুৰিয়া? কৈছে কি থুৰিয়া মানে কি? অপচন এ ইট ইজ এ ডিজাইন অন it is a option A, it is a design worn as an earring by ancient Assamese women. It is a special dish prepared during the celebration of Bihu in ancient time. It is a traditional cloth worn by male Bihu dancers. It is a form of traditional folk music sung during festivals. এতিয়া কথাটো হ'ল থুৰিয়া মানেনো কি? আমি একচুয়ালি ক'ব গ'লে আমি সকলোৱে জানো, কাৰণ থুৰিয়া মানে হ'ল এপাত ইয়াৰিং। মানে কি হয়? ইয়াৰিং। সো আমি সকলোৱে জানো অপচন এ টো শুদ্ধ, নহয় জানো? অপচন এ টো শুদ্ধ। ঠিক আছে? সো এনসাৰ এ ইজ দা ৰাইট এনসাৰ। থুৰিয়া মানে কি? আমাৰ আগৰ দিনৰ ওমেন বিলাকে পিন্ধা এপাত কাণফুলি। সো থুৰিয়া ইজ লাইক এন ইয়াৰিং। ঠিক আছে? সো এনসাৰ অপচন এ টো ৰাইট। কিন্তু এই কুৱেশ্যনটো আনাৰ মেইন কথা হ'ল অকল অসমীয়া গহনা বুলি ক'লে অকল থুৰিয়াইটো নাই, আমাৰতো বহুখিনি গহনা আছে। সো থুৰিয়া কথা যদি আহিব পাৰে, এনেকুৱা ধৰণৰ আহিব পাৰে যোনটো আমি নুশুনা, আজিলৈকে শুনাই নাই। সো বেটাৰ মই কি কৰিলো, কিছুমান অসমীয়া পুৰণা গহনাৰ এখন লিষ্ট বনাইছো আৰু সেই লিষ্টখন আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আপোনালোক এটা এটাকে আমি ডিসকাস কৰিম, যাতে ডিসকাস কৰি মনত থাকে আৰু আপোনালোকক এই পিডিএফটো প্ৰভাইড কৰি দিয়া হ'ব আমাৰ যেতিয়া লাগে আপোনালোকক, যাতে আপোনালোকে এই পিডিএফটোৰ পৰা গোটেইখিনি পঢ়িব পাৰে। ঠিক আছে? সো থুৰিয়াটো অহাৰ কাৰণে ভাবিলো গোটেইখিনি আমি যিমান পাৰো অৰ্নামেন্টছ আমাৰ অসমীয়া গহনাৰ কথা নামবোৰ আপোনালোকক জনাও, যাতে আপোনালোকে ভালকে ধুনীয়াকে পৰীক্ষাত যদি আহি যায় পাৰি যায়। ঠিক আছে? সো পোন প্ৰথমে কি আছে চাওক, জোনবিৰি। কি আছে? জোনবিৰি। জোনবিৰি মানে শেপটো কি? ক্ৰেচেন্ট মুন। কেনেকুৱা হয়? এনেকুৱা মুন, হয়নে? এনেকুৱা হয় জোনবিৰি। ঠিক আছে? ইনস্পিৰেশন ক'ৰ পৰা লৈছে? মুনৰ পৰা লৈছে। ডেসক্ৰিপশন পইন্টেড এন্ডস ক্ৰেচেন্ট শেপ সিঙ্গল কালার স্টোন স্টাডেড। ঠিক আছে নে? আৰু জোনবিৰিটো একচুয়ালি নামটো আৰু টাইপটো কি সেইটো জানিলে বেছি ইম্পৰ্টেন্ট। কি হয়? পেন্ডেন্ট ইয়াৰিং। ঠিক আছে? জোনবিৰি মানে কি? পেন্ডেন্ট ইয়াৰিং। ঢোলবিৰি মানে কি? পেন্ডেন্ট ইয়াৰিং। দেখিবলৈ কেনেকুৱা নিচিনা? ঢোলৰ নিচিনা। ঠিক আছে? লকাপাৰ মানে কি? বাৰ্ড পেয়াৰ, মানে চৰাইৰ পেয়াৰ। ইনস্পিৰেশন ক'ৰ পৰা পাইছে? ফেন্টেল পিজন। কি হয়? পেন্ডেন্ট হয়। মনত ৰাখিব দেই। ডুগডুগি মানে কি? ইনভাৰ্টেড টিয়াৰ ড্ৰপ হাৰ্ট। কি হয়? পেন্ডেন্ট নেকলেস। মনত ৰাখিব এটা এটা টাৰ্ম, মানে আমাৰ ধৰি লওক আজিকালি দেখিছেনে মেটচ দা ফলোইংও আহে বা হুইচ অফ দা ফলোইং ইজ নট কাৰেক্টলি মেটচটো আহে। সো এটা এটা বস্তু আপোনালোকে ভালকে চাব, যাতে আপোনালোকৰ পৰীক্ষাত ভুল নহয়। ঠিক আছে নে? ভালকে চাব। ডুগডুগি চালো। জেঠি পতা মানে কি? নেকলেস। গলপতা মানে কি? নেকলেস। এইকেইটা কমন টাৰ্ম হয়। মুঠি খাৰু মানে, খাৰু মানে আমি জানোৱে ন, মুঠি খাৰু গাম খাৰু মানে কি হয়? বেংগলছ। আমি জানোৱে, নহয় জানো? থুৰিয়া মানে আমি পঢ়িলো কি হয়? থুৰিয়া মানে কি হয়? ইয়াৰিং। ঠিক আছে নে? পাৰিলে শেপকেইটা আপোনালোকে এবাৰ চাই যাব, আপোনালোকৰ কাৰণে সুবিধা হ'ব। ঠিক আছে? জাংফাই কেৰু মানে কি? ইয়াৰিং। কেৰু মানে আমাক ইয়াৰিং বুলি আমি জানো। কেৰু মানে কি? ইয়াৰিং। ঠিক আছে? কপালি চিটিপতি মানে কি? চাওক, কপালি মানে আমি জানো কপাল কপালি, নহয় জানো? সব কপালি বুলি ক'লে আমি পাৰি যাম হেড অৰ্নামেন্ট। কিন্তু চিটিপতি মানে আমি নোৱাৰিব পাৰো, কাৰণ চিটিপতি আমাৰ কাৰণে এটা নিউ টাৰ্ম। তো চিটিপতি মানে কি? হেড অৰ্নামেন্ট। ঠিক আছে? বেনা মানে কি? পেন্ডেন্ট বা ইয়াৰিং। মনত ৰাখিব, বেনা মানে পেন্ডেন্ট বা ইয়াৰিং। ধনচিৰা মানে কি? পেন্ডেন্ট নহলে বেংগল। হেণ্ড পতা মানে কি? পেন্ডেন্ট। ঠিক আছে নে? মনত ৰাখিব। জাপি মানে কি? আমাৰ ট্ৰেডিশনেল জাপিৰ পৰা আমাৰ ইনস্পিৰেশন হৈছে হেড শেপ হয় আৰু কি হয়? পেন্ডেন্ট। ঠিক আছে নে? জাপি মানে পেন্ডেন্ট। জাপিটো মানে জাপি একচুয়ালি জাপিটো কি হয়? পেন্ডেন্ট হয়। ঠিক আছে? খোৱাৰোৱা খাৰু মানে কি? বেংগল, নহয় জানো? থকা সোণ মানে কি? ইয়াৰিং। ঠিক আছে? প্ৰজাপতি হাৰ মানে কি? হাৰ মানেতো আমি জানোৱে নেকলেস, নহয় জানো? তাৰপিছত কেচেলুৰা হাৰ মানে কি? কেচেলুৰা হাৰ মানে পেন্ডেন্ট ইয়াৰিং। মনত ৰাখিব, কেচেলুৰা হাৰ মানে পেন্ডেন্ট ইয়াৰিং। কলচি মানে কি? পেন্ডেন্ট ইয়াৰিং। হিলিখা মানে কি? পেন্ডেন্ট ইয়াৰিং। শিলিখাটো আমাৰ শিলিখাৰ পৰা ইনস্পিৰেশন লৈছে, দেখিছেনে? ক'ৰ পৰা লৈছে? শিলিখাৰ পৰা। আৰু জুৰি পেপা মানে কি? পেন্ডেন্ট ইয়াৰিং। এতিয়া কথাটো হ'ল, এইটো বস্তুটো আপোনালোকক ক'ব গ'লে
একেবাৰে ইজি হয়, একদম মুখস্থ কৰা বস্তু হয়, কিন্তু যিহেতু থুৰিয়াটো আহিছে ন এক্সামত, চব বেটাৰ আপোনালোকে গোটেইখিনি বস্তু এবাৰ ভালকে চাই ল'ব, কাৰণ কেনেকুৱা ধৰণৰ পেপাৰ কাটে আজিকালি কোনো ভৰসা নাই একদম। মানে এবাৰ আমাৰ লগতে আমাৰ CM ছাৰেও কৈছে যি আমাৰ পৰীক্ষাত পঢ়াই আছে যাতে সেনেকুৱাবোৰ নাহি বেলেগ ধৰণৰ কুৱেশ্যন আহে। চ' উই মাষ্ট বি ৰেডি ফৰ এনিথিং, যিকোনো বস্তু আহিব পাৰে। এতিয়া ধৰি লওক তিনিটা ধৰি লওক আপোনাৰ জানা দি দিলে, এটা নাজানা দি দিলে, বা দুটা জানা দিলে, দুটা নাজানা দিলে, তেতিয়া আপোনালোকে কি কৰিব? চ' বেটাৰ গোটেইখিনি বস্তু আপোনালোকে চাব ভালকে, এটা এটাকে পুৰা মনত ৰাখিব, পাৰিলে চেফ্সখিনিও মনত ৰাখিব। তেতিয়া কি হ'ব জানেনে? তেতিয়া আপোনালোকৰ আজিকালি চাওক মেথছ দা ফলোয়িং আহে, নহ'লে ইনডাইৰেক্টলি মেথছ আহে। চ' সেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ টেকেল কৰিব পাৰিব। আজি ছেশ্যনটো বহুত বেছিয়ে সৰু ৰাখিছো, কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ PYQ এনেকুৱা ধৰণৰো আহিছে। চ' আপোনালোকে ট্ৰাই কৰিব এইখন টেবুল ভালকে মুখস্থ কৰিবলৈ, যাতে আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে থাকি নাযায়। চ' ভিডিঅ'টো আজি ইমানতে সামৰিছো, আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব। ধন্যবাদ।